শ্ৰীবিষ্ণুৰ বৈকুণ্ঠ ধামৰ দুৱাৰপাল জয় আৰু বিজয়। তেওঁলোক দুয়ো মৰ্ত্যত জন্মগ্ৰহণ কৰিব লগা হৈছিল, কাৰণ আছিল ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিওজনে সেই দুয়ো ভাতৃক অভিশাপ দিছিল। তাৰ ফলতে সেই জয় আৰু বিজয়ৰ প্ৰথম অৱতাৰ আছিল দৈত্যৰাজ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। যেতিয়া ভাতৃ হিৰণ্যাক্ষক বৰা ৰূপ ধাৰণ কৰি শ্ৰীহৰি বিষ্ণুৱে বধ কৰিলে, এই সংবাদ পোৱা মাত্ৰকে ককায়েক হিৰণ্যকশিপু খঙত জ্বলি পকি উঠিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো শ্ৰীহৰিৰ চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰৰ কাহিনী। দৈত্যৰাজ হিৰণ্যকশিপুৱে কেতিয়াও ভাবিবই পৰা নাছিল যে তেওঁৰ বিশ্ববিজয়ী ভাতৃক যে কোনোবাই বধ কৰিব পাৰিব। সেইকাৰণে ভাতৃ হিৰণ্যাক্ষৰ মৃত্যু তেওঁৰ বাবে এক সপোন যেন আছিল। দৈত্যৰাজ হিৰণ্যকশিপুৱে মনতে ভাবিছিল যে এই পৃথিৱীৰ একমাত্ৰ অধীশ্বৰ দেৱতা তেওঁলোক দুই ভাতৃয়েই, কাৰণ তেওঁলোকৰ তৰ্জন গৰ্জনত চাৰিওদিশ কঁপি উঠিছিল। সেয়েহে দৈত্যৰাজ হিৰণ্যকশিপুৱে ভাতৃ হিৰণ্যাক্ষৰ বধৰ কথা আকৌ শ্ৰীহৰিৰ হাতত কেতিয়াও মানি ল'ব পৰা নাছিল, কাৰণ তেওঁ হৰি কোন নাজানিছিল। এইকাৰণে শেষত সেই দৈত্যৰাজ হিৰণ্যকশিপুৱে ব্ৰাহ্মণসকলক মাতি আনি সুধিছিল যে এই হৰি ক'ত থাকে আৰু তেওঁ কেনেকৈ ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ব পাৰিব এই হৰিৰ পৰা। হিৰণ্যকশিপুৱে এনেদৰে সোধাত ব্ৰাহ্মণসকলেও ক'লে যে তেওঁৱেই হৈছে এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰে আৰাধ্য দেৱতা, বাস কৰে বৈকুণ্ঠত। আমি মৰ্ত্যবাসীয়ে যি পূজা সেৱা যাগ যজ্ঞ কৰোঁ, সেই সকলোবোৰ তেওঁৰ বাবেই কৰোঁ। তেওঁ ধাৰ্মিক সৎ পথত চলা ভক্তসকলক বৰ ভাল পায়। সেয়েহে সৎ চৰিত্ৰৰ লোকক যদি কোনোবাই কষ্ট দিয়ে, তেওঁ সেই কষ্ট দিওঁতাক সমুচিত প্ৰত্যুত্তৰো দিয়ে। ব্ৰাহ্মণসকলৰ মুখৰ পৰা যেতিয়া হৰিৰ এনেধৰণৰ কথা শুনিলে, তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৱে বুজি পালে যে এই ধৰণৰ ভাতৃহন্তা হৰিক প্ৰতিশোধ লোৱাটো তেওঁৰ বাবে বৰ সহজ কথা নহ'ব। সেয়েহে হিৰণ্যকশিপুৱে ভাবিলে যে তেওঁৰ ইষ্ট দেৱতা অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মাক তপস্যা কৰি সন্তুষ্ট কৰি তেওঁৰ পৰা অমৰত্ব বৰ লাভ কৰিব লাগিব। সেয়েহে দৈত্যৰাজ হিৰণ্যকশিপুৱে মন্দৰ পৰ্বতলৈ গৈ একান্ত মনে ব্ৰহ্মাক তপস্যা কৰিবলৈ ধৰিলে। এনেদৰে তপস্যা কৰোঁতে কৰোঁতে এটা সময়ত দৈত্যৰাজৰ বাহিৰৰ জ্ঞান লুপ্ত হৈ গ'ল আৰু তেওঁৰ মন ব্ৰহ্মময় হৈ পৰিল। তেওঁ যে শৰীৰধাৰী মানুহ, সেই জ্ঞানো তেওঁৰ লুপ্ত হৈ গ'ল। গুহাৰ ভিতৰতেই ক্ৰমান্বয়ে উই আৰু পৰুৱাকে আদি কৰি তেনে জাতৰ পোক পৰুৱাই সকলোৱে মিলি তেওঁৰ শৰীৰ উদৰস্থ কৰি পেলালে। এনে কঠোৰ তপস্যা দেখি ব্ৰহ্মা আৰু থিৰেৰে থাকিব নোৱাৰিলে। তেওঁ মন্দৰ পৰ্বতৰ সেই গুহাৰ ভিতৰলৈ সোমাই আহিল আৰু কমণ্ডলৰ পানী ছটিয়াই দৈত্যৰাজ হিৰণ্যকশিপুৰ শৰীৰত ৰক্ত আৰু গাৰ ছালৰ সৃষ্টি কৰিলে। মূৰত হাত দি তেওঁৰ ধ্যান ভংগ কৰিলে আৰু ব্ৰহ্মাদেৱে ক'লে যে তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছোঁ। হে দৈত্যৰাজ, তোমাক কি বৰ লাগে কোৱা। তেতিয়া দৈত্যৰাজে ক'লে যে প্ৰভু ব্ৰহ্মাদেৱ, দেখা যেতিয়া আপুনি দিলেই, আপুনি মোক অমৰত্বৰ বৰ দিয়ক। দৈত্যৰাজ হিৰণ্যকশিপুৰ মুখে অমৰত্বৰ বৰ শুনাৰ লগে লগে ব্ৰহ্মাদেৱেও ক'লে যে মই তোমাৰ তপস্যাত সন্তুষ্ট হৈছোঁ ঠিকেই, কিন্তু অমৰ কৰাৰ সাধ্য মোৰ নাই। তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ কথাৰ উত্তৰত সবিনয়ে ক'লে, তেনেহ'লে প্ৰভু আপুনি মোক এই বৰ দিয়ক যাতে কোনো অস্ত্ৰ অথবা আপোনাৰ দ্বাৰা সৃষ্টি কোনো জীৱৰ হাতত জল, স্থল,
নতুবা দিন আৰু ৰাতিৰ ভিতৰত যেন মোৰ মৃত্যু নহয়। ব্ৰহ্মাদেৱে হিৰণ্যকশিপুৰ মুখে এই কথা শুনাত তথাস্তু বুলি কৈ তাৰ পৰা অন্তৰ্ধান হ'ল। তাৰ পিছত হিৰণ্যকশিপুৱে মনতে ভাবিলে যে এতিয়া মই নিশ্চিত হ'লোঁ যে মোৰ আৰাধ্য দেৱতাই মোক তেওঁৰ আশীৰ্বাদেৰে মৃত্যুঞ্জয়ী কৰি থৈ গ'ল। গতিকে এতিয়া শ্ৰীহৰিৰ অনুসন্ধান কৰোঁ আৰু মোৰ ভাতৃহন্তাক প্ৰত্যুত্তৰ দিওঁ। সেয়েহে দৈত্যৰাজ হিৰণ্যকশিপুৱে মৃত্যুৰ ভয়ৰ পৰা মুক্ত হৈ তেওঁৰ ভাতৃহন্তা শ্ৰীহৰিক কেনেকৈনো এশিকনি দিব পাৰে সেই চিন্তাত ব্যস্ত হৈ পৰিল। প্ৰথমতে তেওঁ অসুৰৰ সেনাসকলৰ সহায়ত ত্ৰিলোক বিজয়ী কৰি ল'লে। তাৰ পিছত স্বৰ্গৰ সিংহাসনত বহি লৈ দেৱতাসকলক তেওঁৰ দাস কৰি ল'লে। সিমানতো তেওঁ শান্ত নহৈ তেওঁ ত্ৰিভুৱনত প্ৰচাৰ কৰি দিলে যে কোনোবাই যদি শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰে তেতিয়াহ'লে তেওঁক শূলত দিয়াটো খাটাং, আৰু শ্ৰীহৰিক যদি কোনোবাই উপাসনাও কৰে তেতিয়া তেওঁৰ মৃত্যু নিশ্চিত। গতিকে এতিয়াৰ পৰা যাগ যজ্ঞ পূজা পাতল ধ্যান ভজন আদি সকলো মোক উদ্দেশ্য কৰিহে কৰিব লাগিব, কাৰণ ময়ে হৈছোঁ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ঈশ্বৰ। এই কথা সকলোৱে মানি ল'ব লাগিব। দৈত্যৰাজ হিৰণ্যকশিপুৰ মুখে এই ঘোষণা শুনাৰ লগে লগে সাধু সন্ন্যাসী অথবা সৎ প্ৰকৃতিৰ লোকসকলে যাগ যজ্ঞ পূজা পাতল কৰিবলৈকে বাদ দি মানসিক অশান্তিত দিন কটাবলৈ ধৰিছিল। অসুৰবোৰে দৈত্যৰাজৰ আদেশত ভাল লোকসকলৰ ওপৰত নানান ধৰণৰ উৎপীড়ন চলাবলৈ ধৰিছিল। মুঠতে ত্ৰিলোকত অকল্পনীয় অৱস্থা এটাৰ সৃষ্টি হৈছিল। ঠিক তেনেকুৱা সময়তে হিৰণ্যকশিপুৰ এটি পুত্ৰ সন্তান জন্ম পালে। সেই ল'ৰাটিৰ নাম ৰাখিলে প্ৰহ্লাদ। ল'ৰাটিৰ মধুৰ ব্যৱহাৰ চাল চলনে সকলোৰে মন জয় কৰিবলৈ ধৰিলে। 5 বছৰ বয়স হোৱাত পিতৃয়ে প্ৰহ্লাদক গুৰু গৃহলৈ পঠিয়ালে, কাৰণ হিৰণ্যকশিপুৰ দৈত্য হ'লেও তেওঁ কাশ্যপ ঋষিৰ পুত্ৰ আছিল। গতিকে তেওঁ আছিল ব্ৰাহ্মণ পৰিয়ালৰ। পিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ কেৱল প্ৰহ্লাদেই পুত্ৰ নাছিল, তেওঁৰ আছিল আন আৰু 3জন পুত্ৰ, ক্ৰমে সাহলাদ, অনুহ্লাদ আৰু হ্লাদ। সকলোতকৈ কনিষ্ঠ আছিল প্ৰহ্লাদ। পিছে প্ৰহ্লাদ সৰুৰে পৰা অতি সত্যবাদী, নম্ৰ আৰু হৰিভক্ত আছিল। প্ৰহ্লাদে নিতৌ হৰিক স্মৰণ কৰিছিল। এইফালে ভাতৃহন্তা হৰিক হিৰণ্যকশিপুৱে চিৰবৈৰী বুলি ভাবিছিল। তেওঁ হৰিৰ নামেই শুনিব নিবিচাৰিছিল। হৰিৰ নাম লোৱাজনক হিৰণ্যকশিপুৱে যিমান পাৰে সিমান কঠোৰ শাস্তি প্ৰদান কৰিছিল। তেনেস্থলত নিজ পুত্ৰই যেতিয়া হৰিৰ গুণগান কৰে তেতিয়া হিৰণ্যকশিপুৱে সহ্য কৰে কেনেকৈ? সেয়েহে পুত্ৰ প্ৰহ্লাদে এনেদৰে হৰিৰ নাম লোৱা বাবে হিৰণ্যকশিপুৰ প্ৰহ্লাদৰ ওপৰত খুব খং উঠিছিল। তেওঁ মনতে ভাবিলে যে এই সকলোবোৰ কুচক্ৰান্ত তেওঁৰ চিৰশত্ৰু দেৱতাবোৰৰ। পিতৃ হিৰণ্যকশিপুৱে প্ৰহ্লাদক হিৰণ্যকশিপুৰ নাম নল'বৰ বাবে অনেক বুজালে, তথাপিও পিছে একো লাভ নহ'ল। প্ৰহ্লাদৰ এনেদৰে হৰিৰ প্ৰতি থকা ভক্তি দেখি হিৰণ্যকশিপু মহা চিন্তাত পৰিল। শেষত দৈত্যৰাজ হিৰণ্যকশিপুৱে ভাবি চিন্তি তেওঁৰ পুত্ৰ প্ৰহ্লাদক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ডমাৰ্কক শিক্ষাদানৰ বাবে গতাই দিলে। পিছে খণ্ডমাৰ্ক এজন লোকৰ নাম নহয়। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ আছিল 2জন, তাৰে এজনৰ নাম খণ্ড আৰু এজনৰ নাম অমৰ্ক। একেলগে তেওঁলোক দুয়োকে খণ্ডমাৰ্ক নামেৰে জনা যায়।
সেয়েহে দৈত্যৰাজ হিৰণ্যকশিপুৱে খণ্ডমাৰ্কক মাতি আনি প্ৰহ্লাদক দৈত্যসকলৰ মাজত প্ৰচলিত বামনায় শাস্ত্ৰত পাৰ্গত কৰিবলৈ আদেশ দিলে। বামনায় শাস্ত্ৰত অসুৰসকলৰ মাজত প্ৰচলিত নীতি নিয়মৰ বিষয়ে বৰ্ণনা থাকে। সেয়েহে দৈত্যৰাজ হিৰণ্যকশিপুৰ নিৰ্দেশ মতে প্ৰহ্লাদক খণ্ডমাৰ্কে নিজ আশ্ৰমলৈ নি আন দৈত্য শিশুসকলৰ লগত বামনায় শাস্ত্ৰৰ জ্ঞান দিবলৈ ধৰিলে। পিছে তাতো লাভ একো নহ'ল। বহু যত্ন কৰিও খণ্ডমাৰ্কে প্ৰহ্লাদক বামনায় শাস্ত্ৰৰ প্ৰতি অকণো আকৰ্ষিত কৰিব নোৱাৰিলে। প্ৰহ্লাদৰ গতিবিধি অলপো সলনি নহ'ল। প্ৰহ্লাদ বৰ গুণী, জ্ঞানী আৰু সৎ স্বভাৱৰ ল'ৰা আছিল। তেওঁ সকলোৰে লগত মিলা প্ৰীতিৰে আশ্ৰমত থাকিছিল। বুদ্ধিয়ক প্ৰহ্লাদে স্বৰবৰ্ণ শুনা মাত্ৰকে যেতিয়া কণ্ঠস্থ কৰি পেলালে, গুৰুৰ মনতো তেতিয়া বৰ আনন্দ লাগিল। কিন্তু ব্যঞ্জন বৰ্ণ শিকাবলৈ গৈহে লাগিল লেঠা। গুৰুৱে যেতিয়া ক আখৰটো উচ্চাৰণ কৰিবলৈ কয়, তেতিয়া প্ৰহ্লাদে কান্দিবলৈ আৰম্ভ কৰিলে। গুৰু হতভম্ব হৈ পৰিল। তেওঁ একো বুজিব নোৱাৰিলে। তাৰপিছত সহপাঠীসকলেও প্ৰহ্লাদৰ কাৰ্য দেখি অবাক হ'ল। প্ৰহ্লাদেও ইয়াৰ কাৰণ একো বুজিব নোৱাৰিলে। এইদৰে কেইদিনমান তেনেদৰেই পাৰ হ'ল। তাৰপিছত প্ৰহ্লাদৰ সেই ভাৱ কমিল। তেতিয়া তেওঁ গুৰু আৰু সহপাঠীসকলৰ আগত ক'লে যে ক আখৰটো উচ্চাৰণ কৰা মাত্ৰকে তেওঁৰ কৃষ্ণৰ কথা মনত পৰিল। কাৰণ তেওঁ কৃষ্ণক ইমানেই ভাল পায় যে সেই আখৰটো উচ্চাৰণ কৰা মাত্ৰকে তেওঁৰ মন কৃষ্ণময় হৈ পৰিছিল। পিছে গুৰুৱে শাস্ত্ৰত কৃষ্ণৰ কথা পঢ়িলেও কৃষ্ণ ভক্ত লোকক কেতিয়াও দেখা নাই। সেয়েহে তেওঁলোকে ভাবিলে যে 5 বছৰীয়া বালক এটাইনো কৃষ্ণৰ কথা কি বুজে, এয়া সাময়িক আৱেগ। 2-4 দিনৰ পিছত সকলো ঠিক হৈ যাব। বন্ধু বান্ধৱৰ লগত পুনৰ প্ৰহ্লাদ ৰং ধেমালিত মত্ত হৈ পৰিল। পিছে সেই খেলাৰ ধৰণকৰণ সলনি হৈ গ'ল। গুৰুগৃহৰ শিক্ষাৰ্থীসকলে পূৰ্বতে খেলা খেল ধেমালি বাদ দি এক নতুন খেলত মত্ত হৈ পৰিল। প্ৰহ্লাদে আশ্ৰমৰ শিক্ষাৰ্থীসকলৰ লগত হৰিৰ পূজা, হৰিৰ নাম কীৰ্তন কৰিবলৈ আৰম্ভ কৰি দিলে। সেই আশ্ৰমৰ চাৰিওফালে হৰিৰ নামৰ ধ্বনি গুঞ্জৰিত হ'বলৈ ধৰিলে। আশ্ৰমৰ বিদ্যাৰ্থীসকলৰ পঢ়া শুনা প্ৰায় বন্ধ হৈ গ'ল। গুৰুদ্বয়ৰ মনত কি কৰিব কি নকৰিব অৱস্থাৰ এটা সৃষ্টি হ'ল। প্ৰহ্লাদৰ নিৰ্মল চৰিত্ৰ আৰু মধুৰ ব্যৱহাৰে তেওঁলোকক ইমানেই আকৃষ্ট কৰে যে তেওঁলোকে তেওঁৰ এনে কাৰ্যৰ প্ৰতিবাদ কৰিবও নোৱাৰে। তাতে আকৌ তেওঁ স্বয়ং দৈত্যৰাজৰ পুত্ৰ। আনহাতে দৈত্যৰাজৰ আদেশৰ কথাও সকলোৱে জানে। উপায়হীন হৈ খণ্ড আৰু অমৰ্কই প্ৰহ্লাদৰ ওপৰত অলপ কঠোৰ হ'বলৈ বাধ্য হ'ল। তেওঁলোকে প্ৰহ্লাদক বুজালে যে হৰিয়ে তোমাৰ খুৰা হিৰণ্যাক্ষক বধ কৰিছিল। সেয়ে তেওঁ তোমাৰ পিতাৰাৰ শত্ৰু, গতিকে তেওঁ তোমাৰো শত্ৰু। সেয়েহে তুমি হৰিৰ নাম কীৰ্তন কৰিবলৈ বাদ দি বিদ্যা শিক্ষাত মনোনিৱেশ কৰা। যদি নকৰা দৈত্যৰাজে তোমাৰ ওপৰত কঠোৰ হ'বলৈ বাধ্য হ'ব। গুৰুদেৱৰ এই কথা শুনি প্ৰহ্লাদে ক'লে যে হৰিয়ে কেতিয়াও কাৰো অনিষ্ট চিন্তা নকৰে। তেওঁ সকলোৰে বন্ধু, হিতকাৰী। তেওঁক চিন্তা কৰিলে মানুহ কেতিয়াও বিপদত নপৰে। এনেধৰণে হৰিৰ বিষয়ে নানান তৰহৰ কথা কৈ প্ৰহ্লাদে গুৰুক বুজালে যদিও তেওঁলোকৰ মনৰ একো সাল সলনিয়ে নহ'ল। বৰং তেওঁলোক বিৰক্তহে হৈ পৰিল। বালক প্ৰহ্লাদক বুজিবলৈ অলপো চেষ্টা নকৰিলে। কিন্তু দুয়ো গুৰুৱে নানান ধৰণে চেষ্টা কৰিও বিদ্যাৰ্থীসকলৰ মনৰ গতিৰ কিঞ্চিতমানো সলনি কৰিবলৈ নোৱাৰিলে। বৰং আৰু বেছি উৎসাহেৰেহে তেওঁলোকৰ হৰিৰ নাম কীৰ্তন ধ্বনি চলিল। সেই ধ্বনিয়ে চাৰিওদিশ মুখৰিত কৰি তুলিলে।
সেয়েহে গুৰু খণ্ডমাৰ্কে প্ৰহ্লাদৰ এনে কাৰ্য দেখি দৈত্যৰাজ হিৰণ্যকশিপুক জনাবলৈ বাধ্য হ'ল। তাৰ পিছত দৈত্যৰাজে এই কথা শুনাৰ লগে লগে প্ৰহ্লাদক মাতি আনি মৰমেৰে সুধিলে যে তোমাৰ খুৰা হিৰণ্যাক্ষৰ হত্যাকাৰী হৰি হৈছে আমাৰ শত্ৰু। সেই হৰিৰ কথা তোমাক কোনে শিকালে? পিতাক দৈত্যৰাজৰ এই কথা শুনাৰ লগে লগে ধীৰ স্থিৰভাৱে অতি বিনয়েৰে প্ৰহ্লাদে উত্তৰ দিলে, পিতা, হৰি সকলোৰে অন্তৰত থাকে। সেয়ে তেওঁৰ আমাৰ প্ৰাণ। তেওঁ সৰ্বশক্তিমান। তেওঁৰ কথা কোনেও কাকো শিকাব নালাগে। অন্তৰ নিৰ্মল হ'লে সকলোৰে অন্তৰত তেওঁ প্ৰকাশিত হয়। তেনে ক্ষেত্ৰত তেওঁ আমাৰ শত্ৰু হ'ব কিয়? শিশু এটিৰ মুখত এনে জ্ঞানগৰ্ভ কথা শুনি দৈত্যৰাজ আচৰিত হ'ল। পেটে পেটে তেওঁৰ হাঁহিও উঠিল। পুত্ৰক তেওঁ পুনৰ গুৰুগৃহলৈ পঠিয়াই দিলে। এইবাৰ কিন্তু তালৈ তেওঁ সৈন্য এদল পঠিয়াই দিলে আৰু সতৰ্ক হৈ ভালকৈ গুৰুগৃহৰ পহৰা দি থাকিবলৈ নিৰ্দেশ দিলে। কাৰণ দৈত্যৰাজে ভাবিছিল যে নিশ্চয় কোনোবা দুষ্ট লোকে প্ৰহ্লাদক তেওঁৰ শত্ৰু হৰিৰ কথা শিকাইছে। সেয়েহে কোনো অচিনাকি মানুহ যাতে প্ৰহ্লাদৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কৰি দিছিল। প্ৰহ্লাদ আছিল বুধিয়ক আৰু জ্ঞানী ল'ৰা। গুৰুৱে যি শিকায় তেওঁৰ সকলো কথাই মনত থাকে যদিও তেওঁৰ সেইবিলাকলৈ মন কাণ নাথাকে। ভগৱানৰ কথাৰ বাহিৰে আন কথাত তেওঁৰ কোনো ধৰণৰ ৰাপ নাই। কৃষ্ণৰ নাম কীৰ্তন কৰিয়েই তেওঁ সময় কটায়। সেয়েহে দুই গুৰুৱে পুনৰ এই কথা দৈত্যৰাজক জনাবলৈ বাধ্য হ'ল। পুনৰ সেই একে কথা শুনি দৈত্যৰাজ খঙত জ্বলি পকি উঠিল। কাৰণ হৈছে তেওঁৰ ভাতৃ-সন্তাৰ প্ৰতি পুত্ৰৰ এনে অকল্পনীয় ভক্তি। তাকে দেখি হিৰণ্যকশিপু খঙতে দিশহাৰা হৈ পৰিল। হৰিৰ প্ৰতি পিতৃৰ অন্তৰত সামান্যতমো সদিচ্ছা নোহোৱা কথাটো বুজিও কোনেও প্ৰহ্লাদৰ গাৰ নোম এডালো লৰাব নোৱাৰিলে। দৈত্যৰাজ নিশ্চিত হ'ল নিশ্চয় কোনোবা মহাশত্ৰু আহিহে তেওঁৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছে। সেয়ে তেওঁ প্ৰহ্লাদৰ শিৰচ্ছেদ কৰিবৰ বাবে ঘাতকক আদেশ দিলে। ঘাতকেও প্ৰহ্লাদক লৈ গ'ল আৰু তেওঁৰ ডিঙিত তৰোৱালেৰে আঘাত কৰিলে। ধীৰ স্থিৰভাৱে প্ৰহ্লাদ কৃষ্ণৰ চিন্তাত মগ্ন হৈ থাকিল। তৰোৱালে তেওঁৰ ডিঙিত আঘাতৰ চিন এটাও বহুৱাব নোৱাৰিলে। এনে কাৰ্য দেখি সেই ঘাতক ভয়তে ঠক ঠককৈ কঁপি কঁপি দৈত্যৰাজক এই খবৰ দিলেগৈ। তাৰ পিছত এইবাৰ দৈত্যৰাজে প্ৰহ্লাদক শূলত দিবলৈ আদেশ দিলে। অন্যসকলেও তেওঁক টানি লৈ গ'ল। দৈত্যৰাজৰ সৈন্য সামন্তবিলাকো তেওঁৰ দৰেই নিষ্ঠুৰ। প্ৰহ্লাদক মাৰিবলৈ তেওঁলোকে বহুতো চেষ্টা কৰিলে যদিও তেওঁৰ গাত শূলাঘাতৰ সামান্যতম চিন এটাও ৰাখিবলৈ সমৰ্থ নহ'ল। ইয়াৰ পৰাই জনা যায় যে ভক্তক ভগৱানে এনেদৰেই ৰক্ষা কৰে। এইবাৰ দৈত্যৰাজ হিৰণ্যকশিপুৱে তেওঁৰ শত্ৰুৰূপী পুত্ৰক মাৰিবৰ বাবে দিহা দিলে এনেধৰণে যে ইয়াক লৈ যোৱা আৰু ৰাজ্যৰ সৰ্ববৃহৎ হাতীৰ হতুৱাই পদপিষ্ট কৰি পেলোৱাগৈ। সেই চেষ্টাও পিছে সৈন্যসকলে কৰি চালে, কিন্তু এইবাৰো তেওঁলোক বিফল মনোৰথ হ'ল। কাৰণ সকলো জীৱৰে অন্তৰ ভগৱানৰ আৱাসস্থলী। ঠিক তেনেদৰে সেই হাতীটোৰো আছিল। কিন্তু ভগৱানে সদায় সৎ লোককহে ৰক্ষা কৰে। হাতীয়েও নিজ শুৰডালেৰে প্ৰহ্লাদক নিজৰ পিঠিত তুলি ল'লে। প্ৰহ্লাদে নিৰৱচ্ছিন্নভাৱে হৰিৰ নাম স্মৰণ কৰিয়েই থাকিল। পিছে দৈত্যৰাজ হিৰণ্যকশিপুৱেও এনে অকল্পনীয় কাণ্ড দেখিও হতাশ হোৱা নাই। তেওঁ পুত্ৰক নিধন কৰিবৰ বাবে ইটোৰ পিছত সিটোকৈ উপায় আৱিষ্কাৰ কৰিয়েই থাকিল। ৰজাৰ আদেশত নিষ্ঠুৰ অন্তৰৰ সৈন্যসকলে হাতে ভৰিয়ে বান্ধি প্ৰথমতে প্ৰহ্লাদক পাহাৰৰ ওপৰৰ পৰা পানীত পেলাই দিলে। তাৰ পিছত ২০-২৫ জন লোকে
প্ৰকাণ্ড শিল এটা দাঙি আনি সেইটো প্ৰহ্লাদৰ ওপৰত তুলি দিলে। কি আচৰিত কথা! ইমান বৃহৎ শিলটো পানীত নুডুবি ওপৰত ভাঁহিবলৈ ধৰিলে। আৰু প্ৰহ্লাদৰ হাতৰ ভৰিৰ বান্ধোন নিজে নিজেই খোল খাই গ'ল আৰু তেওঁৰ শিলটোৰ ওপৰত বহি লৈ হৰিৰ নাম ল'বলৈ আৰম্ভ কৰিলে। এইবাৰ হিৰণ্যকশিপু আচৰিত হোৱাৰ লগতে হতাশ হৈ পৰিল, কাৰণ তেওঁ দেখিলে যে পুত্ৰক হত্যা কৰিবৰ বাবে চলোৱা সকলো পৰীক্ষা বিফল হ'ল। বাকী আছে মাত্ৰ জুইৰ ওপৰত জাপি দিবলৈ আৰু বিষপান কৰাই চাবলৈহে। দৈত্যৰাজেও 5 বছৰীয়া শিশুটিৰ এনে অদ্ভুত শক্তি দেখি আচৰিত হ'ল যদিও ক্ৰমে তেওঁৰ পুত্ৰৰ প্ৰতি সদয় হোৱাৰ পৰিৱৰ্তে নিষ্ঠুৰ হৈহে উঠিবলৈ ধৰিলে। এইফালে যাজ্ঞিক ব্ৰাহ্মণসকলে দৈত্যৰাজক দিহা দিলে, মহাৰাজ, এই বালকে নিশ্চয় কিবা ঐশ্বৰিক শক্তিৰে যোগসিদ্ধি লাভ কৰিছে, গতিকে আপুনি তেওঁৰ ওপৰত যিমানেই বাহ্যিক অত্যাচাৰ নকৰক কিয় সকলোৱেই বিফল হোৱাটো খাটাং। তেওঁৰ শৰীৰৰ এই শক্তিক দৈৱ শক্তিৰে নাশ কৰিব লাগিব। ব্ৰাহ্মণসকলে এনেদৰে কোৱাত দৈত্যৰাজে তাকেই কৰি চাবলৈ দিহা দিলে। যজ্ঞৰ আয়োজন কৰা হ'ল। যজ্ঞৰ বিৰাট আকাৰৰ ধ্বনিত মনে মনে ঘিউ আহুতি দি পুৰোহিতসকলে তন্ত্ৰ-মন্ত্ৰ পঢ়িবলৈ ধৰিলে। যজ্ঞ শেষ হ'ল। পূৰ্ণ আহুতি দিয়াৰ লগে লগে যজ্ঞ কুণ্ডৰ পৰা কৃষ্ণবৰ্ণ, ৰঙা চকু আৰু পিংগল জটাধাৰী ভৈৰৱগণ হাতত ত্ৰিশূল লৈ আৱিৰ্ভূত হ'বলৈ ধৰিলে। তেওঁলোকে প্ৰহ্লাদৰ পৰিৱৰ্তে তেওঁৰ বিৰুদ্ধাচৰণ কৰা অসুৰসকলকহে খেদি গ'ল। ভয়তে তেওঁলোকে দিহা-দিহি পলাবলৈ ধৰা দেখি প্ৰহ্লাদৰ বৰ দুখ লাগিল। এনে হোৱা দেখি প্ৰহ্লাদে সেই ভৈৰৱগণক স্তুতি মিনতি কৰিবলৈ ধৰিলে আৰু প্ৰহ্লাদৰ সেই স্তুতিত সেই ভৈৰৱগণ অন্তৰ্ধান হ'ল। অৱশেষত দৈত্যৰাজ হিৰণ্যকশিপুৱে অতি বিষধৰ সাপৰ বিষ আনি প্ৰহ্লাদক পান কৰাবলৈ ক'লে। তেওঁৰ আদেশ পোৱা মাত্ৰকে নিষ্ঠুৰ দৈত্যসকলে প্ৰহ্লাদৰ হাতত বিষৰ পিয়লা তুলি দিলে। শ্ৰীহৰিৰ ভক্ত প্ৰহ্লাদে সেই বিষ ভগৱানৰ চৰণত নিবেদন কৰি হাঁহি মুখে পান কৰিলে। পিছে প্ৰহ্লাদৰ শৰীৰত গৈও সেই বিষ অমৃত হৈ পৰিল। সেই বিষে তেওঁৰ গাৰ নোম এডালো লৰাব নোৱাৰিলে। বালক প্ৰহ্লাদৰ অদ্ভুত অদ্ভুত কাৰ্যবোৰ দেখি নিষ্ঠুৰ হৃদয়ৰ দৈত্যসকলে হৃদয় যেন কম্পমান হৈ উঠিল। তথাপিও ৰজাৰ আদেশ পালন কৰিবলৈ তেওঁলোক বাধ্য। সেয়েহে তেওঁলোকে দৈত্যৰাজৰ আদেশমতে প্ৰহ্লাদক অগ্নিত আহুতি দিবৰ বাবে তেওঁলোক প্ৰস্তুত হ'ল। তাৰ পিছত তেওঁলোকে প্ৰহ্লাদক এডোখৰ ঠাইত বহুৱাই লৈ পৰ্বতৰ সমান কাঠ আনি তেওঁৰ ওপৰত জাপি দি সেই কাঠত অগ্নিসংযোগ কৰি দিলে। এইফালে দাউ দাউকৈ জুই জ্বলি উঠিল। সেই জুয়ে আকাশ স্পৰ্শ কৰিব যেন লাগিল। অৱশেষত কেইবাদিনৰো অন্তত কাঠবোৰ পুৰি এঙাৰত পৰিণত হ'ল। কিন্তু সকলোতকৈ আচৰিত কথা যে সেই স্তূপাকৃত হৈ থকা জ্বলন্ত এঙাৰৰ মাজত ধ্যানখনত উপবিষ্ট হৈ আছে প্ৰহ্লাদ। তেওঁৰ শৰীৰৰ নোম এডালো সেই জ্বলন্ত অগ্নিয়ে লৰাব পৰা নাই। এইবাৰ দৈত্যসকলৰ মুখে এই বাতৰি শুনি দৈত্যৰাজে ভাবিবলৈ বাধ্য হ'ল যে তেওঁৰ পুত্ৰ প্ৰহ্লাদ সৰ্বশক্তিমান নেকি? পুত্ৰৰ হাততেই তেওঁৰ মৃত্যু হ'ব নেকি? কাৰণ পুত্ৰৰ ওপৰত সৰ্বশক্তি প্ৰয়োগ কৰিও তেওঁ প্ৰহ্লাদৰ গাৰ নোম এডালো লৰাব নোৱাৰি মহাপৰাক্ৰমী দৈত্যৰাজ হিৰণ্যকশিপু হতাশ আৰু নিৰাশগ্ৰস্ত হৈ পৰিছিল। অৱশেষত দৈত্যৰাজে পুত্ৰক নিজৰ ওচৰলৈ মতাই আনি সুধিলে, তই যে অনবৰত হৰি হৰি কৰি থাক, সেই হৰিক বাৰু তই স্বচক্ষে দেখিছনে? তোৰ হৰি থাকে ক'ত? পিতাকৰ এই কথাত প্ৰহ্লাদেও ক'বলৈ ধৰিলে যে পিতা, তেওঁ সৰ্বশক্তিমান, সকলোতে তেওঁ বিৰাজমান। অন্তৰত সদ্ভাৱ থাকিলে সকলো ভক্তিমান লোকৰ অন্তৰত তেওঁ চিৰ বিৰাজমান হৈ থাকে।
মই তেওঁক সকলোতে দেখা পাওঁ। তাৰ পিছত দৈত্যৰাজে সুধিলে যে ৰাজসভাৰ এই স্ফটিকৰ স্তম্ভটোতো তেওঁ আছে নেকি? পিতাকে এনেদৰে সোধাত তেওঁ ক'লে যে পিতা, আপুনি বিশ্বাস কৰে নকৰে সেইটো বেলেগ কথা, তেওঁ কিন্তু এই স্তম্ভটোৰ ভিতৰতেই আছে। তাৰ পিছতে দৈত্যৰাজ হিৰণ্যকশিপুৱে বলিয়াৰ দৰে হৈ ক'ত তোৰ হৰি আছে চাওঁ বুলি কৈ সৰ্বশক্তিৰে গদা এডালেৰে মাৰি স্তম্ভটো ভাঙি পেলালে। স্তম্ভটো ভাঙি পেলোৱাৰ লগে লগে অদ্ভুত মূৰ্তি এটা তৰ্জন গৰ্জন কৰি স্তম্ভটোৰ ভিতৰৰ পৰা ওলাই আহিল। সেই সুবিৰাট মূৰ্তিটোৰ প্ৰকাণ্ড ডাঙৰ মূৰটো দেখিবলৈ অবিকল সিংহৰ মূৰৰ দৰে, দেহাটো মানুহৰ দৰে। মূৰ্তিটোৰ হাত 4খন। সেই হাত 4খনৰ নখবিলাক দেখিবলৈ ভয়ংকৰ। সেই মূৰ্তিৰ হুংকাৰত পৃথিৱী কঁপিবলৈ ধৰিলে। এইবোৰ দেখি শুনিও দৈত্যৰাজ হিৰণ্যকশিপুৰ মন পিছে সলনি নহ'ল। দৈত্যৰাজ হিৰণ্যকশিপুৱে অহংকাৰতে সেই বিৰাটকায় প্ৰাণীটোৰ লগত যুদ্ধ কৰিবলৈ আৰম্ভ কৰি দিলে। অৱশেষত সেই অদ্ভুত দৰ্শন মূৰ্তিটোৱে হিৰণ্যকশিপুক নিজৰ উৰুৰ ওপৰত বহুৱাই লৈ দিন আৰু ৰাতিৰ সন্ধিক্ষণত তেওঁৰ বুকু ফালি বধ কৰিলে। পৰমপিতা ব্ৰহ্মাৰ ওচৰত দৈত্যৰাজে যি বৰ বিচাৰিছিল তাকেই পালে। শৰীৰটো মানুহৰ দৰে আৰু মূৰটো সিংহৰ দৰে কাৰণেই ভগৱানৰ সেই অৱতাৰ নৰসিংহ অথবা নৃসিংহ নামেৰে নাম অংকিত হ'ল। এইদৰে হিৰণ্যকশিপু নিধন হ'ল। শ্ৰীহৰিৰ অৱতাৰ নৰসিংহৰ খংহে খাম কটা নাছিল। তেওঁৰ সেই ভয়ানক তৰ্জন গৰ্জনত অকল পৃথিৱীবাসী মানৱেই নহয়, সৰগৰ দেৱগণৰো হৃদয় কম্পমান হৈ উঠিছিল। ব্ৰহ্মা আদি দেৱগণে ভগৱানৰ এনে ক্ৰোধান্বিত ৰূপ দেখি পৃথিৱীখন যেন ধ্বংস হৈ পৰিব তাকে মনে মনে ভাবিব ধৰিছিল। কাৰণ তেওঁক শান্ত কৰিবৰ বাবে কোনেও তেওঁৰ সন্মুখলৈ যাবলৈ সাহস কৰা নাছিল। শেষত দেৱগণে প্ৰহ্লাদক তেওঁৰ সন্মুখলৈ গৈ স্তুতি মিনতি কৰিবলৈ দিয়াত তেওঁ গ'ল আৰু কৰজোৰে শ্ৰীহৰিৰ স্তৱ পাঠ কৰিবলৈ ধৰিলে। প্ৰহ্লাদৰ মুখত হৰিৰ স্তৱ শুনি খংভাৱ ত্যাগ কৰি নৰসিংহ ৰূপ পৰিত্যাগ কৰি নিজ ৰূপ ধাৰণ কৰিলে। তাৰ পিছত প্ৰহ্লাদক দৈত্যকুলৰ ৰজা পাতি শ্ৰীহৰি বিষ্ণু বৈকুণ্ঠপুৰীলৈ গমন কৰিলে। শ্ৰীহৰি বৈকুণ্ঠপুৰীলৈ যোৱাৰ লগে লগে প্ৰহ্লাদক আশীৰ্বাদ দি দেৱতাসকলো নিজ নিজ স্থান অভিমুখে যাত্ৰা কৰিলে। বন্ধু বান্ধৱীসকল, এয়াই আছিল শ্ৰী বিষ্ণুৰ চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।